প্ৰথমতে আমি সমূহ বিন্নাকান্দি ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। তেওঁলোকে আমাৰ ট্ৰাষ্টি মাও বদৰুদ্দিন নাজমুল চাহাবক বিপুল ভোটত বিন্নাকান্দিৰ MLA হিচাপত নিৰ্বাচিত কৰিছে আৰু তেখেতে নিৰ্বাচিত হোৱাৰ পিছতেই কোনো ধৰণৰ সম্বৰ্ধনা লোৱাৰ আগত এই যমুনা গাঁও অঞ্চল য'ত যথেষ্ট উচ্ছেদ হৈছিল আৰু যথেষ্ট পৰিয়াল উচ্ছেদৰ শিকাৰ হৈছিল, তাতে ল'ৰা ছোৱালীবিলাক মানে স্কুল যোৱা বন্ধ কৰিছিলে। আহি পেলাই তেখেতে প্ৰথমতে 650 ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব লৈছে, যিসকল ল'ৰা ছোৱালী উচ্ছেদিত পৰিয়ালৰ হয়। আৰু লগতে তেখেতে ঘোষণা কৰিছিলে যে পৰ্যায়ক্ৰমে ইয়াতে যি উচ্ছেদিত পৰিয়াল আছে তেওঁলোকক মানে সংস্থাপনৰ কাৰণে এখন গড় দিয়াৰ ব্যৱস্থা হ'ব। আজি তেখেতে নিজে আহি পেলাই ইয়াতে যমুনা গাঁও অঞ্চলত 17খন গড়ৰ শিলান্যাসৰ মানে তেখেতে প্ৰগ্ৰাম বনাইছিলে। বিশেষ কাৰণত তেখেতে আহিব পৰা নাই। আজি আমি গোটেই আজমল ফাউণ্ডেশ্যন মৰকজুল মাৰিফৰ টীম আহিছোঁ আৰু ইয়াতে 17খন ঘৰৰ ফাউণ্ডেশ্যন দিয়াৰ ব্যৱস্থা লৈছোঁ। 3.5 লাখ টকাকৈ 17খন ঘৰৰ প্ৰায় 56 লাখ টকাৰ ইয়াতে প্ৰজেক্ট প্ৰথম পৰ্যায়ত লোৱা হৈছে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা। আৰু ইয়াৰ পিছত পৰ্যায়ক্ৰমে আৰু পৰিয়ালসকলক যিসকল এনেকৈ নিডি পৰিয়াল আছে তেওঁলোককো এনেকুৱা গড় দিয়াৰ ব্যৱস্থা কৰা হ'ব। আৰু তেওঁলোকৰ জীৱিকা নিৰ্বাহ বা ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কাৰণে যি ব্যৱস্থা হাতত ল'ব তেখেতে ইতিমধ্যে ঘোষণা কৰিছে আৰু এইটো লোৱা হ'ব। আজি ইয়াৰ যিসকল পৰিয়ালে এই গড়কেইখন পাইছে তাতে বিশেষভাৱে সক্ষম মানে বেনিফিচিয়াৰীও আছে, তেওঁলোকে এনেকুৱা সুবিধাবিলাক পাইছে। আমি আশা কৰিছোঁ এইটো তেওঁলোকৰ কাৰণে ডাঙৰ সকাহ হ'ব আৰু ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰি পেলাই আগবাঢ়ি যাব। আৰু বদৰুদ্দিন নাজমুল চাহাবে দিয়া প্ৰতিশ্ৰুতি তেখেতে এটাকৈ পালন কৰা আৰম্ভ কৰিছে। এইটো আমাৰ সকলোৰ কাৰণে এটা ডাঙৰ মানে প্ৰত্যাশা পূৰণ হয়। গতিকে আমি তেখেতকো ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ আৰু যিসকলে আহি পেলাই ইয়াতে আমাক এই সহযোগিতা আগবঢ়াইছে তেওঁলোকক চবকে ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। জেনেৰেলি 3 মাহমান লাগে। 3 মাহৰ পৰা 3.5 মাহৰ ভিতৰত গড়কেইখন সম্পূৰ্ণ হৈ উঠিব বুলি আমি আশা কৰিছোঁ। এখন গড়ৰ 3.5 লাখ টকাকৈ বাজেট আছে। তো মোটামুটি প্ৰায় 56 লাখ টকাৰ বাজেট আছে। ছাৰ মানে যিখিনি কথা তেওঁ কৈছিলে দেখা গৈছে আখৰে চলি আহিছে। ৰাইজৰ ফালৰ পৰা কিমান সঁহাৰি আপোনালোকে পাইছে এই ক্ষেত্ৰত? ৰাইজৰ ফালৰ সঁহাৰিটো আপোনালোকে ভোটৰ সময়ত দেখা পাইছে যে মানে বিভিন্ন ধৰণৰ মানে ভুৱা বাতৰি প্ৰকাশ কৰা হৈছে যে কোনো পধ্যে তেখেতে নিজিকে। কিন্তু যমুনা বিশেষকৈ বিন্নাকান্দিৰ ৰাইজে ইমান মানে মন উজাৰ কৰি পেলাই দিছে, তেখেতক 35,000ৰো বেছি ভোটত জিকাইছে। আৰু ইয়াৰ পিছত তেখেতে মানে শপত গ্ৰহণৰ আগেও তেখেতে জাগাই জাগাই গৈ পেলাই মানে সমষ্টিৰ উন্নয়নৰ হকে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে আৰু বিভিন্ন ধৰণৰ মানে তেখেতে প্ৰগ্ৰাম লৈ পেলাই আগবাঢ়ি আছে। ইয়াতে যিটো সঁহাৰি আজি দেখা পাইছে ইয়াতে কিমান মানুহ গোট খাইছে, এইটো মানে মৌলানা বদৰুদ্দিন নাজমুল চাহাবৰ লগত সদায় মানুহৰ ভাল প্ৰীতি সদায় আছে আৰু এইটো সকলো সময়তে আমি পাওঁ আৰু যোৱা নিৰ্বাচনতো ইয়াৰ আমি প্ৰমাণটো পাইছোঁ।